ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰছাত্ৰীসকল তোমালোকৰ NMS পৰীক্ষালৈ যিহেতু বেছি দিন নাই, যদি নৱেম্বৰত হ'ব, কিন্তু এতিয়াৰ পৰা তোমালোকে ভালদৰে নপঢ়িলে তোমালোকে পৰীক্ষাটো পাছ কৰিব নোৱাৰিবা। তোমালোকে যদি পাছ কৰিব বিচাৰা, তোমালোকে যদি যিটো পেমেণ্ট স্কলাৰশ্বিপ সেইটো ল'ব বিচাৰা অলপমান কষ্ট কৰি, তেতিয়াহ'লে এতিয়াৰ পৰা পঢ়িব লাগিব, কাৰণ এতিয়াৰ পৰা পঢ়িলে তোমালোকে পাব পাৰিবা। লগতে তোমালোকৰ যিটো স্কুলৰ পঢ়াও থাকিল, তেতিয়া অলপ অলপকে এতিয়াৰ পৰা ভালদৰে পঢ়ি যাব লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিব পাৰিবা। ছাত্ৰছাত্ৰীসকল ক্লাছটো কৰাৰ আগতে তোমালোকক জনাই থওঁ, কোনোবাই যদি ভালদৰে পৰীক্ষাটো পাছ কৰিবৰ কাৰণে তোমালোকে যদি ক্লাছ কৰিব বিচাৰা, তোমালোকে যদি কিতাপ লাগে, ই-বুক তোমালোকে বিচাৰা, তেতিয়াহ'লে তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে, এই নাম্বাৰটো SMS কৰি তোমালোকে ল'ব পাৰিবা, য'ত লাইভ ক্লাছ হ'ব। তোমালোকে নোৱাৰাটো সুধিব পাৰিবা, আৰু পইচাৰ মাত্ৰ 200 টকা, য'ত ই-বুকখনতে 69 হয়। লগতে তোমালোকৰ সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰা হ'ব। তোমালোকে যদি পৰীক্ষাটো তোমালোকে ভালদৰে পঢ়া, মোৰ ক্লাছত তোমালোক জইন হয়, 100% চিয়ৰ বুলি ক'লো মই, তোমালোকে পাছ কৰিবই পাৰিবা। কাৰণ মই 4-5 বছৰৰ পৰা মই ভিডিঅ' প্ৰস্তুত কৰি আছো, ক্লাছ কৰি আছো, মই ছাত্ৰ-ছাত্ৰীক পাছ কৰাই দি আছো। তোমালোকে কষ্ট কৰিব লাগিব, মই জাষ্ট তোমালোকক বুজাই দিহে দিব পাৰিম, তোমালোকে মনত ৰখাটো তোমালোকৰ দায়িত্ব। গতিকে তোমালোকৰ যদি এইখিনি তোমালোকৰ বিশ্বাস আছে, তেতিয়াহ'লে তোমালোকে পাছ কৰিব পাৰিবা, আৰু তোমালোকে পাছ কৰিলে লাভ কৰিব পাৰিবা 48,000 টকা 4 বছৰ। বছৰত তোমালোকে 12,000 টকাকৈ লাভ কৰিব পাৰিবা। যি ছাত্ৰ-ছাত্ৰীয়ে 12,000 টকা লাগে, তেওঁলোকে ভালদৰে পঢ়া, যাক নালাগে তোমালোকে পঢ়িব নালাগে। আৰু মোক তোমালোকে ক্লাছৰ নামত তোমালোক কষ্ট কৰি পাছ কৰাই দিয়াৰ নামত, বা যিমানখিনি চেষ্টা কৰিম তাৰ বাবে তোমালোকে দিব লাগিব মোক মাত্ৰ 200 টকা। ঠিক আছে, 200 টকা দিলে তোমালোকে ক্লাছটোত জইন হ'ব পাৰিবা। যিসকলে পইচাটো বহুত বুলি ভাবিছে 200 টকাটো, তেতিয়াহ'লে তোমালোকে ল'ব নালাগে, সেইটোও মই ক'ম। গতিকে তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা, কাৰণ মই বহু বছৰৰ পৰা এইবিলাকত লাগি আছো। তোমালোকে যিখন ই-বুক পাবা, ইয়াৰ ভিতৰতে পাবা 200 টকাৰ ভিতৰতে পাবা, য'ত 700+ কি আছে, কুৱেশ্যন এনচাৰ আছে। 4-5 বছৰত তোমালোকৰ কি আছে, কুৱেশ্যন পেপাৰ আছে তোমালোকক, লগত এনচাৰ বিলাকো কৰি দিয়া আছে। গতিকে তোমালোকে যদি ল'ব বিচাৰে ল'ব পাৰিবা। মেণ্টেল এবিলিটি টেষ্টৰ কাৰণে একদম সহজ ট্ৰিকত তোমালোকে বুজি পোৱাৰ ব্যৱস্থা কৰা হৈছে। ঠিক আছে, তোমালোক যিসকলে জইন হ'ব বিচাৰে তোমালোকে হ'ব পাৰিবা। যিটো নাম্বাৰ আছে, তোমালোকে 93, মই আকৌ এবাৰ লিখিছো, 9394628219, এই নাম্বাৰটোত যিসকলে ল'ব বিচাৰা সোনকালে লোৱা, কিয়নো ক্লাছবিলাক তোমালোকে কৰিব। তোমালোকে এতিয়াও এডমিশ্যন লোৱা 200 দিব লাগিব, তোমালোকে 2 মাহ পিছত ল'লেও 200 দিব লাগিব। গতিকে সোনকালে এডমিশ্যনটো লৈ লোৱা, লৈ কিনে ক্লাছবিলাক কৰি যোৱা, তেতিয়াহ'লে তোমালোকে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। এতিয়া আমি প্ৰশ্নখন আহিছো, এইখন 2022 চনৰ প্ৰশ্নকাল হয়। মই প্ৰথমতে ছচিয়েল চায়েন্সখিনি আজি ক্লাছত জৰিয়তে বুজাই দিম, কি কি প্ৰশ্ন আহিছিল, তোমালোকে নিজে গম পাবা কেনেধৰণৰ প্ৰশ্ন আহে। প্ৰশ্নটো আছে যে সংবিধান অনুসৰি চৰকাৰৰ অংগ 3টা কি কি? ইয়াৰ যে এনচাৰ চাওঁ, তেনেহ'লে এনচাৰটো হৈছে কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো আহিছে যে লোকসভা আৰু ৰাজ্যসভাৰ মুঠ নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা হৈছে, ইয়াত যে অপশ্যন চাওঁ, আমাৰ ইয়াত কি আছে, ইয়াত লোকসভা আৰু ৰাজ্যসভা কিমান হ'ব, আমি অপশ্যন চাওঁ, তেতিয়াহ'লে আমি ইয়াৰ শুদ্ধ উত্তৰটো পাম। C2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, অৰ্থাৎ 543 জন লোকসভা আৰু 233 জন ৰাজ্যসভাৰ প্ৰতিনিধি নিৰ্বাচিত কৰা হয়। তাৰপিছত যদি ধৰ্ম নিৰপেক্ষতাই কি বুজায়, ধৰ্ম নিৰপেক্ষ ছাত্ৰ-ছাত্ৰীসকল, এইটো 2023 চনতো আহিছিল, যিহেতু এখন 2022 চনৰ পেপাৰ, গতিকে ইয়াত 2023 চনতো আহিছিল। ইয়াত কি হ'ব, ধৰ্ম নিৰপেক্ষতাই কি বুজাইছে, ইয়াত যদি চাওঁ তেনেহ'লে D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে সেইকাৰণে তোমালোকক কৈছো যে তোমালোকে আগৰ প্ৰশ্নবিলাক ভালদৰে চাবা। তোমালোকে 2-3 বছৰ 4 বছৰ আগৰ প্ৰশ্ন যেতিয়া চাবা, তেতিয়াহ'লে তোমালোকৰ কি হ'ব, মানে কমন বহুতেই পৰিব, কাৰণ আগৰ পৰা এইটো 2022তো আহিছিল আৰু 2023তো আহিছে। গতিকে তোমালোকে চাবা, আৰু তোমালোকে যিখন ই-বুক আছে মোৰ, তাত 4-5 বছৰৰ কুৱেশ্যন পেপাৰ তোমালোকে তাত একেলগে আছে, লগতে সমাধানো আছে, তোমালোকে সেইখন চালে বেছি সুবিধা হ'ব। গতিকে তোমালোকক মই অনুৰোধ কৰিম যে তোমালোকে ই-বুকখন লোৱা, লগতে তোমালোকে ক্লাছবিলাক জইন হোৱা। ক্লাছবিলাক তোমালোকে মেথছখিনি নহ'লে বুজি নাপাবা, MAT পেপাৰখন বুজি নাপাবা ক্লাছ নকৰিলে। গতিকে তোমালোকে ক্লাছত জইন হৈ তোমালোকে ভালদৰে পঢ়া শুনা কৰি যোৱা। তাৰপিছত নেক্সট 4 নম্বৰটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন হৈছিল কিমান চনত স্থাপিত হৈছিল বুলি কোৱা, যদি চাওঁ তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ, তেনেহ'লে 26 জানুৱাৰী 1950 চনত হ'ব শুদ্ধ উত্তৰ। ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন হৈছিল 26 জানুৱাৰী 1950 চনত। A B C D 4টা অপশ্যন আছে, ইয়াৰে শুদ্ধ উত্তৰ D অপশ্যনটো হ'ব
50 চনৰ 26 জানুৱাৰী তাৰিখে। নেক্সট 5 নম্বৰ সকলোৱে জনা এইটো কমন পৰিছে। তোমালোকক মই এইটোৱে কৈছো যে তোমালোকৰ কমন বহুত পৰে। আগৰ প্ৰশ্নবিলাক তোমালোকে চাবা, এইটো এটা কমন পৰা কমন অহা আগতে আহি যোৱা প্ৰশ্ন 2022 চনতো আহিছিল। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল সকলোৱে জানা যে কি হয় 26 ফেব্ৰুৱাৰী 1826 চনত 1826 চনৰ সৰি এইটো নহয়, এইটো 1 মিনিট সৰি ভুল হৈছে। 1826 চনৰ 24 ফেব্ৰুৱাৰী এইটো হৈছে। এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এটো হ'ব শুদ্ধ উত্তৰ। 1826 চনৰ 24 ফেব্ৰুৱাৰীত হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছে 6 নম্বৰ হৈছে বংগৰ নবাবসমূহৰ কালক্ৰম অনুযায়ী তলৰ কোনটো হ'ব। য'ত আমি ক্লাছবিলাক কৰা হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। ইয়াত কোনটো হ'ব সুধিছে। প্ৰথম যদি আমি চাওঁ তেনেহ'লে আলিবৰ্দী খাঁৰ 3জনী ছোৱালী আছিল। ছোৱালীজনী যিগৰাকী পাটনাত বিয়া দিছিল তাৰে এগৰাকী তাৰে যিটো ছোৱালীজনীৰ পুত্ৰ চিৰাজউদ্দৌলা হৈছিল। গতিকে আলিবৰ্দী খানৰ পিছত চিৰাজউদ্দৌলাৰ পিছত মীৰ জাফৰ হৈছিল। যে চিৰাজউদ্দৌলা কি কৰা হৈছিল, হত্যা কৰা হৈছিল। যিটো তোমালোকে যিটো জানা পলাশী যুদ্ধ, তাতে হত্যা কৰা হৈছিল। তাৰপিছত মীৰ জাফৰৰ পিছত কোন হৈছিল, মীৰ কাছিম হৈছিল। গতিকে আমি এ বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, শুদ্ধ উত্তৰ হ'ব বিটো। তাৰপিছত নেক্সট হৈছে আমি তাৰপিছত কি হ'ব 7 নম্বৰটো তলৰ কোনটো অসমৰ প্ৰথম কৃষক বিদ্ৰোহ হয়। প্ৰথম অসমৰ কৃষক বিদ্ৰোহটো হৈছে ফুলগুৰি ধাৱা। গতিকে ফুলগুৰি ধাৱাটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ডিটো হ'ব শুদ্ধ উত্তৰ। প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধাৱা। 8 নম্বৰ প্ৰশ্নটো হৈছে স্বামী দয়ানন্দ সৰস্বতী সম্বন্ধে তলৰ কোনটো সত্য। আমি গম পাওঁ যে যিটো স্বামী দয়ানন্দ সৰস্বতীৰ ক্ষেত্ৰত যদি আমি চাওঁ আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তেখেতে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল মূল শংকৰ, এইটো নহয়। ঠিক আছে, তেওঁৰ প্ৰকৃত নাম আছিল মূল শংকৰ, সেইটো নহয়। তাৰপিছত আৰ্য সমাজ স্বামী দয়ানন্দ কৰিছিল। গতিকে আমি যদি চাওঁ তেনেহ'লে আমি 8 নম্বৰ এটো শুদ্ধ হয়। 8 নম্বৰ এটো তোমালোকে লিখিবা। নেক্সট হৈছে 9 নম্বৰ প্ৰশ্নটো। 9 নম্বৰ প্ৰশ্নটো কি আছে, 9 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱ নেতৃত্বত ভক্তি আন্দোলন গঢ় লৈ উঠিছিল। ইয়াৰে যদি 4টা অপশ্যন চাওঁ, 4টা অপশ্যনৰ যদি আমি উত্তৰ চাওঁ তেনেহ'লে বিটো হ'ব শুদ্ধ উত্তৰ, অৰ্থাৎ 15th century 15 শতিকাত ইয়াৰ শুদ্ধ উত্তৰ। 10 নম্বৰ প্ৰশ্নটো যদি চাওঁ তলৰ কোনটো অলৌহাজাত খনিজ পদাৰ্থ। ইয়াৰ যদি চাওঁ তেনেহ'লে তাম হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাম হৈছে অলৌহজাত ধাতৱ খনিজ পদাৰ্থ। ঠিক আছে। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট হয়। এনেকুৱা প্ৰশ্ন এইবাৰো অহাৰ চান্স আছে। শংকৰাচাৰ্যৰ মতে মুক্তি কেনেকৈ লাভ কৰিব পাৰি। ইয়াৰ যদি শুদ্ধ উত্তৰটো চাওঁ তেনেহ'লে ভগৱানৰ উপাসনাৰ যোগেদি কি কৰিব পাৰি, মুক্তি লাভ কৰিব পাৰি। 11 নম্বৰটো এনচাৰ। 12 নম্বৰ প্ৰশ্নটোৰ এনচাৰ কি হ'ব, তলৰ কোনছোৱা সময়ক অসমৰ বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয়। তেতিয়া আমি ত্ৰয়োদশ শতিকাৰ পৰা 49 শতিকালৈকে কি বুলি কোৱা হয়, মধ্যযুগ বুলি কোৱা হয়। তোমালোকে ভালদৰে চাবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আকৌ এবাৰ কৈছো, যিসকলে ক্লাছত জইন হোৱা নাই তোমালোকে সোনকালে জইন হোৱা যদি তোমালোকে পৰীক্ষাটো পাছ কৰিব বিচাৰা। কাৰণ তোমালোকক মই ডাইৰেক্ট তোমালোকক ইনভলভ হ'ম, তোমালোকক চেষ্টা কৰিম। যোৱাবাৰ মই ক্লাছত যিহেতু 400-500+ ষ্টুডেণ্ট পাছ কৰি গৈছে। গতিকে এইবাৰ মই আশা কৰিম এইবাৰ যাতে 1000জন ষ্টুডেণ্ট যাতে মোৰ ক্লাছত আহি পাছ কৰে, তেনেকুৱাকৈ মই আশা কৰিম। যোৱাবাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে ফোন মাৰি তেওঁলোকে কৈছে, মাক দেউতাকে কৈছে। গতিকে মই আশা কৰোঁ যোৱাবাৰতকৈ অলপ বেছি ষ্টুডেণ্ট পাছ কৰে যাতে মোৰ ক্লাছত থাকে। ঠিক আছে। 13 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ প্ৰথম ৰজা স্বৰ্গদেউ চুকাফাৰ ডেছ চনত মৃত্যু হৈছিল। ইয়াৰ যদি চাওঁ তেনেহ'লে 1268 খ্ৰীষ্টাব্দত তেখেত মৃত্যু হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিটো হ'ব শুদ্ধ উত্তৰ, 1268 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল। তাৰপিছত আহোম ৰজা ৰুদ্ৰসিংহই ক'ত ৰাজধানী পাতিছিল। ৰংপুৰত ৰাজধানী পাতিছিল। ঠিক আছে। চৰাইদেউত পাতিছিল কোনে, চৰাইদেউত পাতিছিল স্বৰ্গদেউ চুকাফাই পাতিছিল। তাৰপিছত তেনেকুৱাকে আমি যদি চাওঁ তেনেহ'লে ৰংপুৰত পাতিছিল আহোম ৰজা ৰুদ্ৰসিংহই। তলৰ কোনজন কছাৰী ৰাজ্যৰ ৰজা নহয়। ইয়াৰ যদি চাওঁ তেনেহ'লে
কছাৰী ৰাজ্যৰ ৰজা নহয় বুলি কৈছে। ইয়াত 15 নম্বৰটো যদি শুদ্ধ উত্তৰ চাওঁ তেনেহলে ডিটো হ'ব শুক্লধ্বজ। শুক্লধ্বজ কছাৰী ৰাজ্যৰ ৰজা নহয়। তাৰপিছত নেক্সট হ'ল বৰাক নদীৰ বিষয়ে তলৰ কোনটো অশুদ্ধ। ইয়াত যদি আমি অপশ্যন কেইটা চাওঁ তেনেহলে ভাৰত বাংলাদেশ সীমান্তত বৰাক নৈ, কুচিয়াৰা আৰু সুৰমা নামৰ দুটা নদীত বিভক্ত হৈছে ভাৰত বাংলাদেশ সীমান্তত। 2 নম্বৰ আছিল বাংলাদেশ বৰাক নৈত মেঘনা আৰু পদ্মা নামৰ দুখন নৈত বিভক্ত হৈছে। তাৰপিছত চি দি আছে এ আৰু বি, ডি দি আছে ওপৰৰ দুয়োটা। যদি আমি চাওঁ তেতিয়াহলে বাংলাদেশত বৰাক নৈখন মেঘনা আৰু পদ্মা নামৰ দুখন নৈত বিভক্ত হৈছে। এইটো সম্পূৰ্ণ অশুদ্ধ হয়। ইয়াত অশুদ্ধ বুলি কৈছে। তলৰ বৰাক নদীৰ সম্পৰ্কে তলৰ কোনটো অশুদ্ধ, গতিকে অশুদ্ধ যিহেতু এইটো, গতিকে বিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। কোনজন আহোম শাসকে পছা প্ৰথা আৰম্ভণি কৰিছিল? প্ৰতাপ সিংহই পছা প্ৰথা, পাইক প্ৰথা এইবিলাক তেখেতে আৰম্ভণি কৰিছিল। নেক্সট যদি চাওঁ ভাৰততকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হোৱা মেছপটেমিয়া বৰ্তমান ক'ত অৱস্থিত? ইয়াৰ ওপৰত বেলেগ এটা প্ৰশ্ন 2023ত যোৱা বছৰো আহিছিল। গতিকে তোমালোক মই আকৌ এবাৰ কৈছো যে তোমালোকে আগৰ প্ৰশ্নবিলাক চোৱা। এতিয়া আগৰ প্ৰশ্নবিলাক ক'ত পাবা? তোমালোকে ই বুকখনত লাভ কৰিব পাৰিবা। ঠিক আছে, মই বহুতবাৰ কৈছো, তোমালোকে ভাবিবা যে ছাৰে এটা কথাকে কৈ আছে, কিন্তু মোৰ উদ্দেশ্য তোমালোকে পাছ কৰা। গতিকে তোমালোকে আগৰ প্ৰশ্নখিনি চাবই লাগিব। ঠিক আছে, গতিকে ইয়াৰে শুদ্ধ উত্তৰ চাওঁতে ইৰাকত আছে যিটো মেছপটেমিয়া। তলৰ কোনটো ব্যক্তিগত খণ্ডৰ বাণিজ্যিক বেংক? এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকক মই দিয়ে দিম এইবিলাক নোটছ বিলাক সকলোতে। এটা কটক মহিন্দ্ৰ বেংক হৈছে ইয়াৰ শুদ্ধ উত্তৰ। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম কিমান চনত গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত আছে। 1995 চনত কি হৈছিল? উত্তৰ পূব উন্নয়ন নিগম কি কৰা হৈছিল? উত্তৰ পূব উন্নয়ন নিগম কৰা হৈছিল 1995ত। বিশ্ব গ্ৰাহক দিৱস অধিকাৰ 16-15 মাৰ্চত কৰা হয়। বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়। ভাৰতৰ সংবিধানৰ সংসদীয় গণতন্ত্ৰ আদৰ্শ ক'ৰ পৰা গ্ৰহণ কৰা হৈছে? ইয়াৰ যি শুদ্ধ উত্তৰ সংসদীয় ব্ৰিটিছ চৰকাৰৰ পৰা গঠন কৰা হৈছে। ডিটো হ'ব শুদ্ধ উত্তৰ। দখনা কোন মহিলাসকলে পৰম্পৰাগত? ইয়াৰ বড়োসকলৰ পৰম্পৰাগত হয়। ভাৰতৰ সংবিধানৰ তলৰ কোনটো মৌলিক কৰ্তব্য হিচাপে উল্লেখ নাই? ইয়াৰ যদি চাওঁ তেনেহলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন আৰু জীৱিকা ৰক্ষা কৰা এইটো নাই। তাৰপিছত নেক্সট হৈছে 25 নম্বৰ, ভাৰতৰ সংবিধানত দেশক আইন প্ৰণয়ন কৰাত অধিকাৰ প্ৰদান কৰিছে। ইয়াৰ কি আছে? প্ৰধানমন্ত্ৰীক, ন্যায়পালিকাক আইন প্ৰণয়ন কৰা বিধানমণ্ডল আৰু দা পুলিচ অৰ্থাৎ আৰক্ষীক। ইয়াৰ যদি চাওঁ তেনেহলে বিধানমণ্ডল অৰ্থাৎ লেজিছলেটিভ তেওঁলোকেহে আইন প্ৰণয়ন কৰিব পাৰে। যেনেকুৱাকে আমি যিটো বিধানমণ্ডল য'ত মুখ্যমন্ত্ৰী থাকে, MLA বিলাক থাকে, তেওঁলোকে কি কৰিব পাৰে? আইন প্ৰণয়ন কৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা। এইখন 2022ৰ প্ৰশ্ন কাকত হয়। 2022ৰ প্ৰশ্ন কাকত। ছচিয়েল চায়েন্স খিনি মই কৰিলো, তাৰপিছত মেথছ খিনি মই চল্ভ কৰিম নেক্সট ক্লাছত। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হোৱাটছএপ গ্ৰুপত সোনকালে জইন হবা। তেতিয়াহ'লে তোমালোকে পৰীক্ষাত ধুনীয়াকে পাছ কৰিব পাৰিবা। ঠিক আছে, মাত্ৰ তোমালোকে দিব লাগিব 200 টকা। 200 টকা দিলেই